কোভিড যুদ্ধত প্রতারণা নকৰিব কোভিড যুদ্ধত প্রতারণা নকৰিব কোভিড যুদ্ধত প্রতারণা নকৰিব হয় আজি আমাৰ NHM হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু NHM এমপ্লয়ী এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলাত কেন্দ্ৰীয়ভাৱে প্ৰতিটো জিলাই আমি আমাৰ কেইবাটাও দাবী সম্বলিত আমি প্ৰতিবাদী কাৰ্যসূচী 3 দিনীয়াভাৱে আৰম্ভ কৰিছোঁ। আমাৰ মূল দাবী হৈছে যে 2013 চনত মহামান্য উচ্চতম ন্যায়ালয়ৰ ভাৰ্ডিক অনুসৰি সমকামৰ সম দৰমহা দিব লাগে, আমাক পে স্কেল প্ৰৱৰ্তন কৰিব লাগে আৰু উইথ পে প্ৰটেকশ্যন আমাক পে স্কেল দিব লাগে। এইটো আমাৰ প্ৰথম দাবী। দ্বিতীয় দাবীটো হৈছে যে NHMৰ পৰা বিশেষকৈ 2021 চনত যিটো গেজেটেড নটিফিকেশ্যন ওলাইছিলে সেই গেজেটেড নটিফিকেশ্যনত আমাৰ অন্যান্য যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ সমাহাৰত আমাক গ্ৰেচুইটি পেনশ্যন ডেথ বেনিফিট তাৰপিছত আমাৰ অন্যান্য যিসমূহ বেনিফিট আছে সেই বেনিফিটসমূহ আমাক দিব লাগে। 3 নম্বৰ কথাটো হ'ল আমাৰ দাবী যে অসমত স্বাস্থ্য বিভাগত যিসমূহ পদ খালী হৈ আছে NHMত কৰ্মৰত প্ৰতিগৰাকী ব্যক্তিক সেই পদসমূহত ডাইৰেক্ট ৰিক্ৰুইট কৰিব লাগে আৰু যিসমূহ পদ সৃষ্টি কৰা নাই নতুন পদ সৃষ্টি কৰি হ'লেও NHMৰ যিসমূহ কৰ্মী আছে তেওঁলোকক নিযুক্তি দিব লাগে। চতুৰ্থ দাবীটো আমাৰ হৈছে যে আমাৰ NHMৰ কৰ্মচাৰীসকলে সাপোজ কাৰোবাৰ মৃত্যু হ'ল, মৃত্যুত তেওঁৰ পৰিয়ালত যদি উপযুক্ত ব্যক্তি আছে সেই ব্যক্তিগৰাকীক চাকৰি দিব লাগে আৰু যদি উপযুক্ত ব্যক্তি নাই 60 বছৰ বয়সলৈকে তেওঁৰ পৰিয়ালে তেওঁৰ দৰমহাখিনি পাব লাগে। আৰু পঞ্চম দাবীটো হৈছে যে আমাৰ এই ছ'চিয়েল ছিকিউৰিটি EPF CPF সেইখিনি আমাক প্ৰৱৰ্তন কৰিব লাগে। আৰু এই দাবীসমূহ বা আমাৰ যি মনৰ কথা এই কথাখিনি ইতিমধ্যে আমি বিভিন্ন সময়ত অসম চৰকাৰক বিভিন্ন প্ৰতিবাদী গণতান্ত্ৰিক প্ৰতিবাদৰ মাজেৰে আমি জনাই আহিছোঁ। সচ্ছল গুৱাহাটীৰ সচ্ছলতো আমি প্ৰতিবাদ কৰিছোঁ, জিলাই প্ৰতিবাদ কৰি আহিছোঁ। এই কোভিড যোদ্ধা বুলি আমাক নাম দিছে বা কোভিড যোদ্ধা বুলি আমাক ঘোষণা কৰি শেষ কৰিছে। আমাৰ যি দাবী আমাৰ যি প্ৰাপ্যসমূহ আজিলৈকে আদায় দিয়া নাই। আৰু এই দাবীখিনি অকল আমাৰ দাবী নহয়, এইটো আমাৰ মুখৰ কথা নহয়, এই কথাখিনি বহু বছৰ আগতে আজিৰ পৰা যেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেওঁ নিজে এখন ছেটেলাইট চেনেলত নিউজ চেনেলত আজিও আপোনালোকে ইণ্টাৰনেটত উপলব্ধ আছে যে তেখেতে নিজে এই কথাখিনি উপলব্ধ কৰিছিলে বা তেখেতে নিজে অনুভৱ কৰিছিলে। আজি তেখেতক আমি আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ যে তেখেতে আমাৰ কথাখিনি পুনৰ বিবেচনা কৰক। তেখেতে উপলব্ধি কৰা কথাখিনি তেখেতে এতিয়া যিহেতু মুখ্যমন্ত্ৰী হৈ আছে
তেখেতে নকৰা কাম একো নাই, তেওঁ ইচ্ছা কৰিলে সকলো কৰিব পাৰে। গতিকে তেখেতক কাটৰ অনুৰোধ জনাইছোঁ আমাৰ NHM-ৰ কৰ্মচাৰীসকলে যে আমাৰ দাবীসমূহ অনতিপলমে মানি লওক আৰু আমাক মানৱ সেৱাৰ কাৰণে তেওঁলোকে সুযোগ দিয়ক। আমি আচলতে প্ৰতিবাদ, আমি ৰাজনৈতিক দল নহয়, ৰাজনৈতিক সংগঠনো নহয়, আমাৰ প্ৰতিবাদ কৰাৰ আমাৰ মন মানসিকতা নাই। আমি ৰাইজক বা জনসাধাৰণক সেৱা কৰাৰ মানসিকতা আমাৰ আছে। গতিকে সেই মানসিকতাৰ আমি কাম কৰি যোৱাৰ কাৰণে আমাৰ সেই পৰিৱেশ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে গঢ়ি দিয়ে তাৰ কাৰণে আপোনালোকৰ যোগেদি আবেদন জনাইছোঁ। মই ডক্টৰ AK সিকদাৰ, মই অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।